বকো বন্টাপাৰা জনতা সংঘৰ উদ্যোগত আৰু পুৰণমূল জৈন ফাউণ্ডেশ্যনৰ সহযোগত ৪১ সংখ্যক শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতা শুভাৰম্ভ। আজি তোৰা আৰু বঙাইগাঁৱৰ মাজত অনুষ্ঠিত হয় প্ৰথম খেল। এই পৃথিৱী এক ক্ৰীড়াংগন খেল হ'ল শান্তিৰ প্ৰাংগণ। বাণীৰে আজিৰ পৰা কামৰূপ জিলাৰ বকৰ বান্দাপাৰাত আয়োজন কৰা হৈছে বাৰ্ষিক ফুটবল প্ৰতিযোগিতা। অসমী আইৰ শ্বহীদক স্মৰণ কৰি বান্দাপাৰা জনতা সংঘ খেলপথাৰত এইবেলি ৪১ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হৈছে শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাখন। উল্লেখ্য যে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাখন স্বেচ্ছাসেৱী অনুষ্ঠান পুৰণমল জৈন ফাউণ্ডেশ্যনৰ সহযোগত আয়োজন কৰি আহিছে বুলি জানিব দিয়ে খেল পৰিচালনা সমিতিৰ সভাপতি মুনীন্দ্ৰ দৈমাৰী আৰু সম্পাদক প্ৰফুল্ল ৰাভাই। বিশাল আৰু বৰ্ণাঢ্য আয়োজনেৰে অনুষ্ঠিত কৰা প্ৰতিযোগিতাখন জনতা সংঘ সভাপতি ৰঞ্জিত দাসে পতাকা উত্তোলন কৰি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পৰাঞ্জ্যোতি দাসে শ্বহীদ তৰ্পণ কৰি আৰু ৰাভা আছং ছাত্ৰহিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই আনুষ্ঠানিকভাৱে খেল শুভাৰম্ভ কৰে। নিউজ ডেস্ক ৰিপৰ্ট লুইতপৰীয়া ভইচ। ৪১ সংখ্যক শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতা ২০২৫ আজি যি শুভাৰম্ভ, এই শুভাৰম্ভ এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থকা বন্দাপাৰা আমাৰ জনতা সংঘৰ সভাপতি সম্পাদক সমন্বয় কৰ্মকৰ্তাসকল, পুৰণমল জৈন ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী তথা চাইনজন জৈন নামেৰে প্ৰমুখ তেখেতৰ শিক্ষকসকল, বন্দাপাৰা জনতা সংঘৰ প্ৰাক্তন সভাপতি সম্পাদক আৰু উপদেষ্টাসকল, এই পৰিচালনা সমিতিৰ সৈতে জড়িত থকা ব্যক্তিসকল, খেলুৱৈসকল, আজি বিভিন্ন দুটা দলৰ খেলুৱৈ কেপ্টেইন প্ৰমুখ সলনি আমি ১৩ বছৰ অনুৰোধৰ আমি এখন ফুটবল লীগো এটাত অনুষ্ঠিত কৰিছোঁ আৰু সেই কণ খেলুৱৈসকলে যাতে আমাৰ এই শ্বহীদ ট্ৰফীৰ মূল খেলখন দেখি পেলাই তেওঁলোকে যাতে অনুপ্ৰেৰণা পায়, সেই উদ্দেশ্যে আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ। আৰু এই খেলখন আমি আমাৰ সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ পাৰ্মিশ্যন লৈ পেলাই আমি কৰিছোঁ। আৰু ইয়াত আমাৰ যিখিনি খেলৰ যিটো নীতি নিয়ম, অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ যিটো নীতি নিয়ম, সেই নীতি নিয়মৰ মাজেৰে আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ। আৰু আজি যিটো দৰ্শকৰ সঁহাৰি আমি যথেষ্টখিনি পাবলৈ সক্ষম হৈছোঁ। আৰু আজিৰ প্ৰথম দিনটোৰ কাৰ্যসূচীত আমাৰ ইয়াত উপস্থিত আছে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মাননীয় মুখ্য কাৰ্যবাহী পাৰিষদ তেখেত টংকেশ্বৰ ৰাভা ডাঙৰীয়াও আমাৰ ইয়াত আহি পেলাই তেখেতৰ যিটো আমাৰ অৱদান, তেখেতৰ যিটো বহুমূল্য সময় নষ্ট কৰি আমাক অনুপ্ৰেৰণা দিয়াৰ কাৰণে আজি ইয়াত উপস্থিত হৈছে। এই চেগতে আমি তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদাশয় যিসকল ৰাইজে ইয়াত আহি পেলাই আমাক সহযোগ কৰিছে, এই চেগতে আমি আমাৰ শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ উদযাপন সমিতি তথা পৰিচালনা সমিতি, লগতে জনতা সংঘ আৰু পুৰণমল জৈন ফাউণ্ডেশ্যনৰ পৰিয়ালবৰ্গৰ হৈ আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।